নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ'লৈ মই ৰক্তিমা বৰুৱাই আটাইকে স্বাগতম জনালোঁ। আজি আমি ওলাইছোঁ কৰ্মশালালৈ। এই কামৰূপ জিলা প্ৰশাসন আৰু আমাৰ সংগীত কাননৰ উদ্যোগত এখনি গীতৰ কৰ্মশালা অনুষ্ঠিত হ'ব আজিৰ পৰা। সেয়েহে আমি উপস্থিত হ'লোগৈ। এই কৰ্মশালা হ'ব পূব কামৰূপ মহাবিদ্যালয় প্ৰেক্ষাগৃহত। এতিয়া মুকলি কৰা হ'ব আৰু সেয়া দীপজ্যোতি কলিতা আহি ইতিমধ্যে উপস্থিত হৈছেহি। ভূপেন হাজৰিকাৰ গীত আজি শিকাব দীপজ্যোতি কলিতাই। ইতিমধ্যে বহু বছৰ পূৰ্বেই তেখেতে ভূপেন হাজৰিকাৰ সংগীতত পুৰস্কৃত হৈছে। এয়া আমাৰ ডাব্বু আৰু মাককো লৈ আহিছোঁ, মাইনা আৰু ডাব্বু। আৰু বহুত ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। মই গৈ ওলালোগৈ লৰালৰিকৈ, আকৌ বেলেগ এটা ফালে যাব লাগিব দেখি। আৰু সংগীত বুলি ক'লে, গীতৰ কৰ্মশালা বুলি ক'লে মই নোযোৱাকৈ থাকিব পাৰোঁ জানো বাৰু? এয়া আমাৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। আমি সকলোৱে বিধানসভা সমষ্টিভিত্তিক কৰ্মশালা দিছে। এই কৰ্মশালাৰ আজি প্ৰথম দিন। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা এই অনুষ্ঠানটো হৈছে। কমলপুৰ সমষ্টিত আমাৰ বাইহাটা চাগে সংগীত কাননক তেওঁলোকে দায়িত্ব দিছে। আমি আয়োজন কৰিছোঁ। সেয়েহে কথা নকবা, ৰুমটোৰ ফটো এটা তোলাচোন কুকি। শ্ৰীযুত ৰক্তিমা ডেকা বৰুৱা বাইদেউকো আমি মঞ্চত বিচাৰিছোঁ। আমাৰ সংগীত কাননৰ শিক্ষয়িত্ৰী সন্মানীয় শ্ৰী আল্পনা কলিতা মেমকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব শ্ৰীযুত তিলক ডেকাদেৱে। আমাৰ মাজত উপস্থিত আছে বাইহাটা চাৰিআলিৰ বিশিষ্ট সমাজসেৱিকা সন্মানীয় শ্ৰীযুত ৰক্তিমা ডেকা বৰুৱা বাইদেউকো আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব সংগীত কাননৰ ওতঃপ্ৰোতভাৱে জড়িত সন্মানীয় শ্ৰী কুকিল নাথদেৱে। আমি সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। আৰু এতিয়া যিকোনো অনুষ্ঠান এটি কৰিবলৈ হ'লে ফৰ্মেলিটি কিছুমান থাকিবই লাগিব। বন্তি প্ৰজ্বলন আছে, লগতে আমাৰ মাল্যাৰ্পণ আছে। আমাৰ সভাপতি তৰণীদা ইতিমধ্যে কৰিলে মাল্যাৰ্পণ, আৰু ময়ো সেই চেগতে বন্তিগছি জ্বলাই দিলোঁ। আৰু মই সন্মান জনালোঁ আটাইকেইজন শিল্পীকে, আমাৰ মৰমৰ। আৰু সকলো ইয়াত যিহেতু শ্ৰদ্ধা নিহিত হৈ আছে, সকলোকে মই থিয় হ'বলৈ আহ্বান জনালোঁ। ভূপেন হাজৰিকাৰ গীত প্ৰথম শুনাই ল'ব আমাৰ জিলাভিত্তিক বাৰু। এই গ্ৰীষ্মকালীন কৰ্মশালাত উপস্থিত, লগতে বাইহাটা চাৰিআলি সংগীত কাননৰ আয়োজক সমিতিলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি মোক ইয়াত গীত শিকোৱাৰ বাবে নিমন্ত্ৰণ কৰিছে। মই বহুত আনন্দিত হৈছোঁ। নাজানো মই আমাৰ কত যুগ ধৰি আহিছে প্ৰকাশী সুদূৰ কন্ন উজ্জৰে পৰা বাৰভূঞা আহিছিলে। শিৱংশতে শংকৰদেৱ ইয়াতে জনমিলে। কিছু দিব লাগে, কিছু ল'ব লাগে, জিন যাবলৈ মিলিব লাগে।
বিলাপ লাগে রবীন্দ্রনাথে ঘুরে অগ্রওয়াল জ্যোতি আছে জ্যোতি প্রমাণ হুয়ারে অজিত পাতকি খবর সত্য জ্যোতিরে ঘুরি ব্যর্থ তাকে ঘুরি লিখিছানে গানটো লিখা নাই কৰ্মশালা আৰু কিছু সময় চলিব আমি এতিয়া শুক্লেশ্বৰলৈ যাবলগীয়া হ'ল গুৱাহাটীলৈ এটা চূড়াকৰণ আছে সেইকাৰণে বিনু মই গাৰ্গী ওলাই আহিলোঁ এইখন AC গাড়ীতে উঠি ল'লোঁ আৰু AC গাড়ীত উঠাৰ কাৰণে যি গৰম পৰিছে নহয় এখন গাড়ীত উঠিলেহে অকণমান আৰাম পোৱা যায় আৰু আমি এনেকৈ গুচি গ'লোগৈ গৈ ঠিক সময়তে 2টা বজাতে পূৰা গৈ পেলাই শুক্লেশ্বৰ চূড়াকৰণ আছে আকৌ দীপাঞ্জলি ভনী মুনুৰ ল'ৰাটোৰ কাৰণে তাতে পাতিছে শুক্লেশ্বৰতে আমাক যিহেতু মাতিবলৈ তাই আহিলে ঘৰতে গতিকে নোযোৱাৰ কাৰণে পাৰোঁ নাই আৰু গুচি গ'লোগৈ এয়া আমি পাই গ'লোগৈ শুক্লেশ্বৰ আৰু বহুত দিন শুক্লেশ্বৰলৈ যোৱাও নাছিলোঁ অৱশ্যে এনেই ভাল লাগে কেতিয়াবা এনেকুৱা ঠাইবিলাকলৈ গ'লে
আমাৰ ঐতিহ্যপূৰ্ণ ঠাইবিলাকলৈ গ'লে তাতে ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে মানে শুক্লেশ্বৰ ঘাটটো। এইটো আমাৰ উত্তৰ গুৱাহাটীতে ঘৰ। শুক্লেশ্বৰৰ পৰা পোনে পোনে আমাৰ শিলসাকুঁখন, শিলসাকুৰ ঘৰটো দেখি থাকি, ঘৰটোহে দেখি একদম গছ গছনিৰে ভৰাটো, কিন্তু আমি হ'লে উত্তৰ গুৱাহাটীৰ পৰা ধুনীয়াকৈ শুক্লেশ্বৰ মন্দিৰ, ফেঞ্চি বজাৰ গোটেইবোৰ মানে দেখি থাকোঁ। সৰুতে আমি খুব চাই আছিলোঁ, আমাৰ আকৌ সেইবিলাক খুব এটা মানে সেইটোৱে আমাৰ এটা এক্সাইটেড হৈ থাকোঁ মানে সদায়, ধুনীয়া লাগে। এতিয়া সেইকাৰণে মানে আহিলোঁ, আৰু এইখিনি মানে আহিবলৈ পালে সঁচাকৈ এটা নষ্টালজিক হৈ যাওঁ আচলতে। এই অঞ্চলটোতেই আমি ডাঙৰ হোৱাৰ নিচিনাটো, আমি সেইফালৰ পৰা আহি যেতিয়া জাহাজ ঘাটত নামোঁ, আমাৰ এইখিনিয়ে যেন ঠাইজনী পাঞ্চালীজনী দৌৰি আহিলে, তাই আমাক দেখি ক'ৰ পৰা যে জেঠীমাকে চিঞৰি আহিলে। মই সেইকাৰণে চিন্তাই কৰা নাই, বোলো তাই যদি ক'ৰবাত আছে দেখে আহিব আৰু দৌৰি, একেবাৰে মৰম লগা তাই আৰু কৈছে নহয় আমাৰ এই দৌৰি আহিলে, তাই লৈ গৈছে। এইবোৰ চাচোন কিমান বিচাৰিলে দিগদাৰ হ'লহেঁতেন আমাৰ ঠাইবোৰ। তাই মানে একদম স্মাৰ্ট আৰু চব চিনি পায়, আৰু ভয় ভীত নাই মানে। তাই যে অকলে আছে, মাক ক'ত আছে কোন আছে খবৰ নাই। ভয়ো লাগে কেতিয়াবা আকৌ দেই, সৰু যে ছোৱালীজনী একদম চিধাই নি পেলাই মানে ক'ত বহালে জানে, এইবিলাক যাত্ৰী নিবাস মানে চূড়াকৰণ হয়, সেইটো ঘৰো পাৰ হৈ গৈ আমি একদম তাই ডাইনিং হলতে লৈ গ'ল। ডাইনিং হলতে মাংসত চব আছিলে, তাতে গৈ আমি বহি গ'লোঁ আৰু চাহ অলপ খুৱাই দিলে। আৰু বাচ্ছাটো শুই আছিলে কাৰণে তাৰ চুলিখিনি কাটিবই পৰা নাছিলে, সেই 2টা বজাতে সি উঠিছে, আৰু চুলি কাটিবলৈ লৈ গ'ল ইফালে মুনুতে। আমি আৰু তাতে বহি চাহ খালোঁ, ভাতো খাই দিলোঁ একেলগতে। ভাত মানে ইমান আঞ্জা, মানে বিভিন্ন আঞ্জা বুলি কয়, আৰু বিভিন্ন ব্যঞ্জন বুলি যে কয় তেনেকুৱা আৰু নাই কি দালি, ভাত, আলু ভাজিছে, সৰু সৰু বেঙেনা ভাজিছে বাচন দি, তাৰপিছত এখন মিক্স তৰকাৰী এখন বনাইছে, পটল বনাইছে, পটল তৰকাৰীখন বনাইছে, পনীৰ, তাৰপিছতে চাটনি আৰু বিভিন্ন আৰু লগত গাখীৰ আছেই। আৰু এয়া হৈছে ইয়াতে কৰ্মসূচী কৰিব আৰু চুৰি ঘূৰাই দিবলৈ লৈ গৈছে। আৰু এইফালে হৈ আছে ইয়াতো কিবা এটা লখিমপুৰলৈ কিবা এটা চলি আছে ইতিমধ্যে। আৰু ইয়াৰ ভিতৰলৈ মই অহা নাছিলোঁ অৱশ্যে, শুক্লেশ্বৰত আহিছিলোঁ বিয়া এখনত আহিছিলোঁ, কিন্তু এনেকুৱা ধৰণৰ অনুষ্ঠান এইটো পোৱালিটো চুলি কাটিলে বিৰাট চিঞৰ বাখৰ কৰিছে। আৰু হয়তো চুলি কটা মই দেখিছিলোঁ এবাৰ বিনাৰ ছোৱালীয়ে কামাখ্যাত কাটিছিলে, চিঞৰ বাখৰ কৰিছিলে, বিনাৰ কৰা নাছিলে, তাই অকণমান ডাঙৰ আছিলে। ইয়াতো একেবাৰে শুনি চবেই চুলি কাটিছে, চিঞৰ বাখৰ কৰি আছে। আৰু আমি আৰু তাতে খাই বৈ ল'লোৱেই, যিহেতু আমি আৰু যাওঁ বুলি মাথা লগা তাতে আৰু বোলে হ'লে বহুত দেৰি লাগিব, গা ধুব লাগিব ন, ৰাতিয়ে হৈ যাব বোলে। সেইটো চুলি তুলি তাক চাগে খজুৱাইছে বিৰাট। আৰু এইবোৰ নিয়ম নীতি থাকেই আৰু কৰিব ইচ্ছা কৰে মাকহঁতে, কৰিছে আৰু মানে মাক লগাই ওলাই আহিলোঁ আৰু বোলো অকণমান চাই যাওঁ গোটেই চৌহদটো, এনেইতো অহা নাযায় ন শুক্লেশ্বৰ, যিহেতু এটা পুৰণি ঐতিহাসিক মন্দিৰ, এটা দেৱালয়, ইয়াৰ বহুতো মানে কিংবদন্তি বহুত আছে, সেইবিলাক সকলোৱে জানে। বৰ্তমান আমাৰ মানুহবিলাকে এইবিলাকৰ প্ৰতি বেছি আকৰ্ষণ, বেছি জনা হৈ গৈছে। আৰু এই চাৰিওফালে দেখিছে কিমান যে ধুনীয়া নদীখন, এই ব্ৰহ্মপুত্ৰ নদীৰ মানে এই পাৰৰ পৰা সেই পাৰটো এনেকুৱা দেখিলে মানে সেইপাৰেই মোৰ ঘৰ, মোৰ দেউতাৰ ঘৰ। অকণ বোলো চাই লওঁ নষ্টালজিক। আৰু এই গছডাল ফুলৰ গছ, এইডাল বহুত দিনৰ পুৰণা গছডাল, এইডাল আমি দেখিয়ে আছিলোঁ আৰু বহুত দিনৰ পৰা দেখি এতিয়া দেখিছে কিমান যে ডাঙৰ হৈ গৈছে গছডাল। এই গছডালৰ তলতে মানে বহিবলৈ খুব ধুনীয়া হৈছে, বতাহ মাৰি আছে। বিনু বোলে অকণ বহি আছে তাতে, মই